বর্তমান সরকার এই সরকারখনে যি অমানৱীয় উচ্ছেদ আৰম্ভ কৰিছে বাছি বাছি টাৰ্গেট কৰি ধৰ্মীয় সংখ্যালঘু মানুহখিনি যিখিনি অঞ্চল সেইখিনি টাৰ্গেট কৰি লৈ উদ্দেশ্য প্ৰণীত হৈ এই মানুহখিনিক যে হাৰাশাস্তি কৰি আছে তাৰ প্ৰতিবাদত আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে প্ৰত্যেক জিলাতে এই মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী পালন কৰা হৈ আছে। পৰিকল্পিতভাৱে এইবিলাক কৰি আছে হয়, আপোনালোকে জানে যিটো উদ্দেশ্যৰে কৰি আছে এইটো আমি পৰিকল্পিতভাৱে ভাবিম, কিয়নো এই মানুহখিনি যে উচ্ছেদ কৰি আছে আমি বাৰম্বাৰ কৈ আহিছোঁ চৰকাৰক যে আপোনালোকে উচ্ছেদ কৰক, তাক আমাৰ ক'বলগীয়া একো নাই, কিন্তু সেই মানুহখিনিক যে সংস্থাপনৰ ব্যৱস্থা কৰি দিয়াৰ দায়িত্ব কাৰ? চৰকাৰৰে। যিহেতু নিৰ্বাচিত চৰকাৰ আছে, এই চৰকাৰৰ দায়িত্ব এই মানুহখিনি যদি ভূমিহীন মানুহ ভূমি আৰু যদি খাদ্য অন্ন বস্ত্ৰ এইবিলাক চৰকাৰে দিব লাগিব, চৰকাৰৰ দায়িত্ব এইটো। কিন্তু আমি চৰকাৰখনক দেখাবলৈ যিটো মানৱতাৰ দিশটো হেৰাই পেলাইছে, যিটো ৰজাৰ যিটো কাম এইখিনি পাহৰি গৈছে, তেওঁলোকে স্বৈৰাচাৰী শাসন চলাইছে। ইয়াৰ প্ৰতিবাদত আমি এই আজি যিটো প্ৰকৃতি দাহ এইটো কৰিছোঁ মুখ্যমন্ত্ৰীৰ। ইয়াৰ পিছতো আমাৰ 16 তাৰিখে আপোনালোকে জানে দিল্লীত যন্ত্ৰ মন্ত্ৰৰ ধৰ্ণা কাৰ্যসূচী আছে, 17 তাৰিখত আমাৰ দিল্লীত এটা ছেমিনাৰ আছে। ইয়াৰ পিছতো যদি কাণসাৰ নলৰে তাৰকৈ আমি ভয়াৱহভাৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য থাকিম।